খাই কৰি হ'ল আৰু এতিয়া আহিছোঁ বিচনালৈ। 6:40 মান হৈছে আৰু এতিয়া কামলৈ লাহেকৈ ওলামগৈ। গুড মৰ্ণিং, মোৰ নাম কৌস্তৱ শইকীয়া। মই বেংগলোৰ কোম্পানী এটাতে কাম কৰি আছোঁ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি কামলৈ নাযাওঁ, সেইকাৰণে শুই উঠাটো অকণমান দেৰি। এতিয়া প্ৰায় 8টামান বাজি গ'লেই। আনকালে মই 8টা বজাত পাবগৈ লাগে। ইউনিফৰ্মযোৰ লেতেৰা হৈ আছে, ধোৱা নাই। প্ৰথম এতিয়া ইউনিফৰ্মযোৰ ধুওঁগৈ। পিন্ধাৰ পৰা ইউনিফৰ্মযোৰ এবাৰো ধোৱা হোৱাই নাই। তো আজি দিনত যিহেতু কাম নাই, সেইকাৰণে ভাবিলোঁ ইউনিফৰ্মযোৰকে ধুই দিওঁ, আৰু অলপ লেতেৰাও হৈছিলে। ইউনিফৰ্ম আৰু জোতা ধোৱা হৈ গ'ল। এতিয়া আহিছোঁ পাকঘৰলৈ। কালি ৰাতি আনি থোৱা ৰুটি আছে, আৰু ৰাতিপুৱা এতিয়া তাকে খাম বুলি ভাবিছোঁ। আৰু খাবলৈ ভাজি চাইছিলোঁ, ভাতটো বনাই থৈ গৈছে। চব্জি কিবা এটা মই এতিয়া বনাব লাগিব, আৰু এইফালে বনাবলৈ পিঁয়াজ এটা কাটিবলৈ লৈছোঁ। তাৰপৰা যিহেতু সোনকালে হোৱা বস্তু এটাই আছে, তো এতিয়া মই ইয়াকে বনাবলৈ লৈছোঁ। আৰু চৌত তেল দিছোঁ, তেলটো অকণমান গৰম হোৱাৰ পিছতে পিঁয়াজখিনি দিলোঁ। এইফালে আধা সিজা হৈছে, আৰু অকণমান দেৰি পিছত কাঢ়ি দিব পাৰিম। এইফালে আমাৰ ডিম হৈ গ'ল। তাৰপৰা কালি মই আনি থোৱা ইয়াৰ ৰুটি উলিয়াই লৈছোঁ। তাৰপৰা কালি ৰাতিয়ে বুট ভাজি আছিলে, মই কালি ৰাতিও ভাত খোৱা নাই হ'লে। এতিয়া বুট ভাজি, তাৰপৰা ডিম এটা ভাজিছিলোঁ, ডিমেহেঁতি ৰুটি খাবলৈ লৈছোঁ। ৰাতিপুৱা ভাতটো খোৱা অকণমান দেৰি হয়। খাই কৰি হ'ল আৰু এতিয়া আহিছোঁ বিচনালৈ। অকণমান শুই লওঁ, তাৰপিছত ওলাই যাম। আগবেলা সময়ত টোপনিটো ইমান নধৰে। তো আজি অলপ পিছতে মোলৈ ফোন কৰিলে নাইট ডিউটি কৰিবলৈ যাব লাগিব বুলি। তো এতিয়া সেইকাৰণে ভাবিলোঁ অকণমান সময় শুই লওঁ। শুইছিলোঁ যদিও ইমান টোপনি নধৰিলে, 2 ঘণ্টামান শুলোঁ। তাৰপৰা এতিয়া আকৌ শুই উঠি ৰুমটো চফা কৰিবলৈ লৈছোঁ। আৰু প্ৰথম আজি যাব নালাগে বুলিয়ে কৈছিলে, তাৰপৰা চেঞ্জ হৈ গ'ল। কাপোৰখিনি ভালকৈ শুকুৱাই নাই। দিনতকৈ ৰাতি ইমান ষ্টিক নহয়, এইটো ইউনিফৰ্ম নুশুকালেও তেনেকৈ জেকেট পিন্ধি যাব পাৰি। আৰু এতিয়া এবাৰ চাই আহিলোগৈ, ভালকৈ শুকুৱাই নাই। আৰু এতিয়া আহি আকৌ শুবলৈ লৈছোঁ। নাইট ডিউটি থাকিলে যিহেতু ৰাতিটো সাৰ পাই থাকিব লাগে, মই দিনতে যদি শুই নলওঁতো অকণমান দিগদাৰ হয়। শুই উঠিলোঁ আৰু এতিয়া ভাত খাবলৈ কিবা এটা ভাজোঁগৈ। এতিয়া প্ৰায় গধূলি হ'বই হৈছে, আৰু মই ডিউটিলৈ যাবলৈ লাহেকৈ ওলাম। আৰু ওলোৱাৰ আগতে যিহেতু আজি ভাত খোৱা নাই, ভাত খাবলৈ বুট কেইটামান ভাজিছোঁ। ৰাতিপুৱা বনাই থোৱা ভাত আছে, পানী ঢালি বুটৰ লগত এনেকৈ খাব লাগিব। বুটৰ লগত বেলেগ দিয়া নাই, পিঁয়াজ, বুট আৰু জলকীয়া এনেকৈয়ে ভাজিলোঁ। এতিয়া মই আছোঁ আমি থকা ঘৰটোৰ ওপৰৰ ৰুমটোত, আৰু বৰষুণ দি আছে বাহিৰত এইফালে। আজি ৰাতিপুৱা প্ৰথম ৰ'দ দিলে, তাৰপৰা আকৌ বৰষুণ, তাৰপৰা আকৌ ৰ'দ, তাৰপৰা এতিয়া আকৌ গধূলি সময়ত বৰষুণ পেলাইছে। ছটা 40 মান হৈছে আৰু এতিয়া কামলৈ লাহেকৈ ওলামগৈ। আজি 7:30 বজাত পাবগৈ লাগিব। আৰু মোৰ ৰুমৰ পৰা যিহেতু 2 কিলোমিটাৰমান হৈ যায় তালৈকে, খোজকাঢ়ি গ'লে অকণমান সময় লাগে। কামলৈ ওলাই আহিছোঁ, আৰু আজি ৰাতিপুৱা জোতাযোৰ ধুই দিছিলোঁ হ'লে, জোতাযোৰ ভালকৈ নুশুকালেই। আৰু আমাৰ
যোনটো কোম্পানীত মই কাম কৰোঁ সেই কোম্পানীটোত জোতা নহ'লে সোমাব নিদিয়ে। জোতা জোতাকৈ আজি পিন্ধি আহিছোঁ। কোম্পানীত সোমোৱাৰ আগতে ATMত সোমাব লাগিব। আহি ATM পালোঁহি। ATMৰ পৰা আহিলোঁ আৰু এতিয়া কোম্পানীলৈ আহি আছোঁ। ৰাস্তাত পূৰা ভিৰ লাগি আছে আৰু মই এতিয়া ৰাস্তা ইটো পাৰলৈ যাবগৈ লাগিব। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। কাইলৈ আকৌ নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। তো আজিলৈ বাই বাই।